কথা কিন্তু আমি বুজি পোৱা নাই। একদিন আগতে এখন নোটিছ আহে, আহি কেনে আমাৰ এই আমি এইখিনি আপোনাৰ যাবাৰ ৩ নম্বৰ মঠঘৰীয়া হৰিপুৰ নিবাসী, আমি ইয়াতে প্ৰায় আজি ৪০ বছৰ অতিক্ৰম হৈ গ'ল, প্ৰায় ৪৩ বছৰে ৰানিং চলি আছে। আমি প্ৰায় ইয়াতে ২০-৩০ ধৰি মুছলমান মানুহে বসবাস কৰি আছো। যেতিয়া নেকি ইয়াতে বাট ঘাট কিছু আছে, আমি এইখিনি মানুহখিনি যিখিনি বসবাস কৰি আছো, ইয়াতে কোনো এজন মানুহ কোনো নাছিলে। আমি ইয়াতে জংঘল কাটি ঘৰ বনালে আছিলো। অহাৰ পাছত আপোনাৰ ৮৫-৯০ৰ পৰা ৯৫ৰ ভিতৰলৈকে মানে বহুত মানুহ আহি বিভিন্ন জাতিৰ মানুহ আমি চবেই মিলি বসবাস কৰি আছো। এইখিনি জেগাত আগতে আহমেদনগৰৰ আণ্ডাৰত আছিলে। আমাৰ মাটিখিনি চিলিং এক্টৰৰ মাটি। আমি ইয়াতে বসবাস কৰি আছিলো, ভালে চলি আছিল ইমান দিন। আমাৰ যেনিবা আমাৰ মুছলমান মানুহ মৰিলে আমাৰ হিন্দু মানুহ কবৰস্থানত গৈছে, আৰু হিন্দু মানুহ মৰিলেও আমি শ্মশানত গৈছো। যাই কেনে আমি দখল কৰি আমি সমাধান কৰি চলি আছিলো। আমাৰ এই অনুষ্ঠানটো যিটো আছে, অনুষ্ঠানৰ কাৰণে যিটো আহিছে, এই অনুষ্ঠানটো আমি পঢ়িলে আমি আছিল আমাৰ LP স্কুলটোত আমি তাতে আমাৰ আৰবি পঢ়িছিলে, ল'ৰা ছোৱালী পঢ়িছিলে। যেতিয়া ল'ৰা ছোৱালীৰ সংখ্যা বেছি বাঢ়ি আহিল, সময় নাটনি হোৱাৰ কাৰণে আমাক এটা আগৰ কমিটিয়ে চালি এটা বনাব কৰিলে। চালি এটা বনালে আমাৰ তাতে এই আৰবি শিক্ষাটো চলি থাকে, নমাজখিনিও চলি থাকে। লাহে লাহে আমাৰো যেরকম জনসংখ্যা বাঢ়ি আহিল, ল'ৰা ছোৱালী ডাঙৰ হৈ আহিল, হোৱাত আমাৰ এটা মছজিদৰ প্ৰয়োজন হ'ল। আমি সেই মুক্তটোত আমি বেলেগ ঠাইত যোৱা নাই, আৰু সেই মুক্তটোত আমি নমাজো পঢ়ো, ল'ৰা ছোৱালীও পঢ়ে, বা আমাৰ ঈদ আহে বা কুৰবান ঈদ আহে, আমি তাতে নমাজ পঢ়ো, গুজৰাট ৰমজান মাহত তাৰাবি পঢ়ো, এনেকুৱা ভালে কালে চলি আছিলে। আজি অত দিনৰ ভিতৰত আজি যোৱা 10 বছৰ আমাৰ মানুহখিনি আমি চব বিজেপিৰ সমৰ্থক, আমি বিজেপিক ভোট দি আহি আছো। আমাৰ বাট ঘাটো বনাই দিছে চৰকাৰে, কোনো কথা নাই। আমাৰ যিখিনি আমাৰ চৰকাৰৰ পৰা আমি আঁচনি পাব লাগে পাইও আছো, এটা কোনো সন্দেহ নাইকিয়া। কিন্তু হঠাতে যোৱাকালি এখন নটিচ আহিছে যে আমাৰ এই আপোনাৰ যিটো আপোনাৰ মুক্তবুৰ মছজিদ অনুষ্ঠানটো এইটো খালী কৰি দিব লাগে, ভাঙি দিব লাগে। এই কথাটো বুজি নাপালো। গতিকে আপোনাৰ সন্মানীয় মহোদয়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাও যে বস্তু এনেকুৱা চাই চিতি কৰে। আমি কোনো বহিৰাগত মানুহ, আমি খিলঞ্জীয়া মুছলমান ইয়াৰে হওঁ। আমাৰ ঘৰ কাবাৰ নলবাৰীত, কাবাৰ ইয়াতে আমাৰ মোৰ ঘৰ যেনেকুৱা আমবাৰী দীঘলী পুখুৰীত, আৰু আশ পাছৰে মানুহ, আমি কোনো বহিৰাগত মানুহ নহয়। হঠাৎ এই কামটো কিয় হ'ল একো বুজি পোৱা নাই। গতিকে চৰকাৰক অনুৰোধ জনাও, এইটো যে চাই চিতি কৰি কেনে এটা কিবা এটা সুমীমাংসা কৰি দিয়ে, তাৰে মানে অনুৰোধ জনালো তেখেতক। মোক ক'বলৈ ঢুকাই গ'ল, ইয়াতে বুঢ়া হৈ গ'ল, মা বুঢ়া হৈ গ'ল। আমাৰ এতিয়া নাতিপুতি হ'ল, ল'ৰা ছোৱালী জন্ম পাই ডাঙৰ দীঘল হ'ল, বিয়া দিলো ইয়াতে। আমি হিন্দু মুছলিম চব মানে মিলি জুলি আছো। ঈদত আহে, আমি তেওঁলোকৰ পূজাত আমি যাওঁ, বা কিবা এটা স্কুলত যদি কিবা এটা হয় আমি তাত যাওঁ, নাম ধৰিলেও আমি মাতিলে যাওঁ, বা ফাংচন পাতিলে যাওঁ, বিহু পাতিলে যাওঁ। আমাৰ ইয়াতে অকল ছাৰ আমাৰ নহয়, মছজিদত মানুহখিনি ভিতৰত নামাজখিনি পঢ়ে, একো অন্যায় নাই। ঘৰ দুৱাৰ নাই, এই মক্তবটো আছে, আৰু ঘৰ দুৱাৰ চাইডত একো নাই, একো অন্যায় কৰা নাই। আমাৰ ওচৰত শিৱ মন্দিৰ এটা আছে, আমি একো অন্যায় কৰা নাই, আমাকো একো অন্যায় কৰা নাই। মোৰ ছোৱালীৰ গাৰ ওপৰেদি সাপ উঠি যায়, কিন্তু শিৱ মন্দিৰ এটা আছে, একো অন্যায় কৰা নাই। আমি একো অন্যায় কৰা নাই, আমি হিন্দু মুছলিম সকলে আমি মিলি জুলি আছো ছাৰ। কিন্তু ইয়াতে মনে মনে নটিচখন পঠাইছে কালি সন্ধিয়া গধূলি টাইমত। মানুহ একমাহ আগত পঠায়, আমি এটা পঢ়ি চাই কাৰণে আমি কিবা এটা কৰিলো হয়। কিন্তু এতিয়া একমাহ আগত পঠোৱা নাই, কালি পঠাইছে গধূলি। আমি এতিয়া কি কৰিম? আমি গোটেইখিনি মানুহ এতিয়া আমি মানে হেৰি হৈ গৈছো, মানে 40-50 বছৰ হ'ল এই মক্তবটো। আমি বিল্ডিং বনোৱা নাই, ছাদ ঢালাই কৰা নাই। আমি গৰীব মানুহখিনি কিবা কৰি ইয়াতে আল্লাহ আল্লাহ আল্লাহ, ভগৱানটো চব একে, ভগৱান আল্লাহ চব এটাই বস্তু। এই ৰোজাৰ মাহত খালি নামাজখিনি পঢ়ে, আৰু একো কাকো ক্ষতি কৰা নাই। কিন্তু এতিয়া এইখিনি কৰিছে, আমি গোটেই ৰাতিটো আমি টোপনি মাৰা নাই। আমাৰ মানুহখিনি বিৰাট নাৰ্ভাছ হৈ গৈছে, মানে আমাৰ একো দুশ্মনী নাই কাৰোৰ লগত। আৰু আপোনালোকক মুখ্যমন্ত্ৰীক অনুৰোধ কৰি কলো, আমাক জানো এই নামাজখিনি পঢ়াৰ কাৰণে একো অন্যায় নকৰে, একো জানো নকৰে। আমি কাকো অন্যায় কৰা নাই, কিন্তু আমাক জানো এইখিনি সহায় কৰে, আৰু মুখ্যমন্ত্ৰী ছাৰে। আমি বাকী আৰু একো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।